সো হেল্ল' নমস্কাৰ বন্ধুসকল মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো বন্ধুসকল মোৰ এই ইউটিউব চেনেলটোত মই আপোনালোকৰ কাৰণে সকলো সময়তে অনলাইন আৰ্নিংৰ লগত জড়িত ভিডিঅ'খিনি আপোনালোকৰ কাৰণে মই লৈ আহিবলৈ চেষ্টা কৰো গতিকে বন্ধুসকল আজিও মই আপোনালোকৰ কাৰণে এই 2025 চনত আপোনালোকে নিজৰ ঘৰত বহি আৰু নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই কেনেকৈ আপোনালোকে কিছু পইচা উপাৰ্জন কৰিব পাৰিব তাৰে কিছুমান টিপস লৈ পেলাই এই ভিডিঅটো মই আৰম্ভ কৰিছো সো বন্ধুসকল যদি আপোনালোকে আজি প্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটোলৈ ভিজিট কৰিছে তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅটোক এটা লাইক কৰি দিব সো আহক বন্ধুসকল আজি আমি এই ভিডিঅটো আৰম্ভ কৰো আৰু আমি জানি লওঁ বুজি লওঁ শিকি লওঁ যে কেনেকৈ আমি অনলাইনৰ পৰা নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই আমি কিছু পইচা মান্থলি উপাৰ্জন কৰিব পাৰো নিজৰ ঘৰত বহি পেলাই সব বন্ধুসকল আজিৰ ডেটত 90% মানুহৰ হাতত স্মাৰ্টফোন আছে আৰু যদি আপুনি স্মাৰ্টফোনটো 20000 দি পেলাই কিনিছে তেতিয়া হলে প্ৰতি মাহে এই স্মাৰ্টফোনটোৰ ক্ষমতা আছে আপোনাক 20000 ইনকাম কৰাই দিব পাৰিব কিন্তু আমি সেই যিখিনি ইনকামৰ যিখিনি সোর্স এইখিনি আমি বিচাৰি নুফুৰো সেই কাৰণে আমি অনলাইনৰ পৰা ইনকাম কৰিব নোৱাৰো কিন্তু আপোনালোকে ইউটিউব চাই ইনষ্টাগ্ৰাম চাই ফেসবুক চাই আজিকালি আপোনালোকে গম পায় এটো কথা যে বহুতো মানুহ এনেকে আছে যি সকলে সোশ্যাল মিডিয়া ইউজ কৰি পেলাই বহুতো পইচা মান্থলি লাখ টকা লৈকে উপাৰ্জন কৰি আছে গতিকে আপোনালোকৰ লগত মই আজি এই ভিডিঅটোত সেই পইণ্টখিনি শেয়াৰ কৰিম যে আপোনালোকৰ হাতত থকা এই স্মাৰ্টফোনটোৰ পৰা আপোনালোকে সোশ্যাল মিডিয়াটো ইউজ কৰি পেলাই কেনেকৈ আপোনালোকে পইচা ইনকাম কৰিব পাৰিব কোনো ইউটিউবাৰ নাই যি সকলে আপোনালোকক সোশ্যাল মিডিয়া ইউজ কৰি পেলাই পইচা ইনকাম কৰাৰ কাৰণে ভালকে বুজাই দিব সবে সোশ্যাল মিডিয়া ইউজ কৰি আছে নিজৰ ইনকামৰ কাৰণে কিন্তু অনলাইন এডভাইজাৰ এনেকুৱা এটা চেনেল হয় যত আপোনালোকে প্ৰপাৰ আপোনালোকে নলেজখিনি পাব প্ৰপাৰ আপোনালোকে জানিবলৈ পাৰিব যে কেনেকৈ সোশ্যাল মিডিয়াৰ পৰা পইচা ইনকাম কৰিব পাৰি গতিকে চেনেলটো কিন্তু মাষ্ট বি আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো এটা লাইক কৰি দিব নহলে নেক্সট টাইম হয়তো মোৰ ভিডিঅ আপোনালোকৰ ওচৰত ৰেকমেন্ডেশনত নাযাব আৰু আপোনালোকে মোৰ ভিডিঅ মিস কৰি দিব আহক বন্ধুসকল আপোনালোকক মই কিছুমান স্টেপস বুজাই দিও যৰ পৰা আপোনালোকে নিজৰ ঘৰত বহি পেলাই নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই কিছু পইচা উপাৰ্জন কৰিব পাৰিব আজিৰ ডেটত এটো হৈছে 2025 চন আৰু এই 2025 চনত যদি আমি অনলাইনৰ পৰা ইনকাম কৰিম বুলি ভাবো সবচে বেস্ট প্ল্যাটফৰ্ম কেটা হৈছে আপোনাৰ ইউটিউব ফেসবুক আৰু ইনষ্টাগ্ৰাম আজি এই তিনিটা প্ল্যাটফৰ্ম সোশ্যাল মিডিয়াৰ বিষয়ে মই আপোনালোকৰ আগতে একদম ক্লিয়াৰ ভিডিঅ বনাম যে কেনেকৈ আমি এই ইউটিউবৰ পৰা ফেসবুকৰ পৰা ইনষ্টাগ্ৰামৰ পৰা পইচা ইনকাম কৰিব পাৰো আমি যেতিয়াই ফ্ৰী টাইম পাওঁ তেতিয়া আমি মোবাইলটো অন কৰি পেলাই কি কৰো এবাৰ আমি ইউটিউবত যাওঁ এবাৰ আমি ফেসবুকত যাওঁ এবাৰ আমি ইনষ্টাগ্ৰামত যাওঁ সবচে বেছি আজিকালি ডেটত ব্ৰাউজিং হোৱা এই তিনিটাই হৈছে সাইট যত সবচে বেছি পইচা সকলো কন্টেন্ট ক্ৰিয়েটৰে আৰ্নিং কৰি আছে সো চাওক যদি আপোনালোকে ইউটিউবত এটা চেনেল বনাব পাৰে তেতিয়াহলে প্ৰতি মাহে আপোনালোকে 20000 টকা 30000 টকা 50000 টকা 1 লাখ টকা লৈকে আপোনালোকে ইনকাম কৰিব পাৰে যদি আপোনালোকে ভাল কৰি কাম কৰিব পাৰে যদি আপোনালোকে ফেসবুকত কাম কৰিব পাৰে ফেসবুকৰ পৰাও আপোনালোকে ইনকাম কৰিব পাৰিব লাখ টকা লৈকে যদি আপোনালোকে ইনষ্টাগ্ৰামত আপোনালোকে কাম কৰিব পাৰে ইনষ্টাগ্ৰামৰ পৰাও আপোনালোকে ইনকাম কৰিব পাৰিব পইচা প্ৰতি মাহে আপোনালোকে মোৰ এই চেনেলটোত বহুতো ভিডিঅ পাই যাব মই অলৰেডি ইউটিউবৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব লাগে মই বুজাই দিছো ভিডিঅ বনাই ফেসবুকৰ পৰা কেনেকৈ আমি ইনকাম কৰিব পাৰো হেতখিনিও মই বুজাই দিছো ভিডিঅ বনাই ইনষ্টাগ্ৰামৰ পৰা কেনেকৈ ইনকাম কৰিব লাগে মই লাষ্ট এটা ভিডিঅ বনাইছো সেই ভিডিঅটো চালে আপোনালোকে গম পাই যাব যে ইনষ্টাগ্ৰামৰ পৰা আমি কেনেকৈ পইচা ইনকাম কৰিব পাৰো প্ৰথম কথাটো মই ইউটিউবৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো চাওক প্ৰথমতে আপোনালোকে যদি ইউটিউবত এটা চেনেল বনায় চেনেল বলাই পেলাই আপোনালোকে ইউটিউবত কিছু ভিডিঅ'জ আপলোড কৰিব লাগিব আপোনাৰ যি স্কিল আছে সেই স্কিলৰ ওপৰত যদি আপুনি ৰন্ধা বঢ়া কৰিবলৈ ভাল পায় আপুনি কুকিংৰ এটা চেনেল বনাই লওক যদি আপোনাৰ কোনো ধৰণৰ স্কিল নাই আপুনি সিম্পল ব্লগ ভিডিঅ বনাওক আপুনি কলৈ গৈ আছে কি কৰি আছে কি নকৰি আছে গোটেইখিনি কেমেৰাত বন্দী কৰক এটা ভিডিঅ এডিটিং সফটৱেৰত ক্যাপকাট হওক কাইনে মাষ্টাৰ হওক এনেকা ধৰণৰ ভিএন এপ্লিকেশন হওক এইবিলাকত আপুনি ভিডিঅ এডিটিং কৰি ইউটিউবত আপুনি আপলোড কৰক যেহেতু এটো 2025 চন হয়
আৰু 99% মানুহৰ হাতত বৰ্তমান আজি স্মাৰ্টফোন আছে আৰু বহুত বেছি ভিউৱাৰ আছে আমাৰ অসমত বৰ্তমান কন্টেন্ট ক্ৰিয়েটৰ বহুত কম অভাৱ আছে কন্টেন্ট ক্ৰিয়েটৰ যদি আমি আদাৰ ষ্টেট বিলাকৰ কথা ক'বলৈ যাওঁ বহুত বেছি কন্টেন্ট ক্ৰিয়েটৰ আছে বহুতো মানুহে প্ৰতিদিনে নিজৰ কন্টেন্ট আপলোড কৰি আছে ইউটিউবত কিন্তু আমাৰ অসমত কম্পিটিশনটো সেই ক্ষেত্ৰত অকমান লো আছে আমাৰ অসমত বৰ্তমান লিমিটেড কন্টেন্ট ক্ৰিয়েটৰ আছে কিন্তু আমাৰ অসমত বৰ্তমান ভিউৱাৰ্স বেছি আপোনালোকে কেৱল বিছনাত শুই থাকিলে বেলেগৰ কন্টেন্ট চাই থাকে এনেকে চকীতে বহি থাকিলে বেলেগৰ এনেকে কন্টেন্ট চাই থাকে কিন্তু কন্টেন্ট বনোৱা মানুহ একদম নাই গতিকে কম্পিটিশনটো একদম লো হয় আপোনালোকৰ এই 2025 চন হয় এটো বহুত এটা গোল্ডেন চান্স আছে বৰ্তমান নিজৰ এটা চেনেল ইউটিউবত নিজৰ এটা পেজ ফেসবুকত নিজৰ এটা পেজ ইনষ্টাগ্ৰামত আৰম্ভ কৰিবলৈ আৰু তাতে কাম কৰিবলৈ তাতে কিন্তু মই বিদ্যা কৈছো একদম মাতে লাখ টকা লৈকে উপাৰ্জন কৰিব পৰা যায় যদি আপোনালোকে ভাল কৰি বস্তুখিনি শিকি ল'ব পাৰে বুজি ল'ব পাৰে আৰু তাক ইমপ্লিমেন্ট কৰিব পাৰে যদি আপুনি ব্লগ বনায় তেতিয়াহলে ব্লগ বনাই আপুনি ইউটিউবত আপলোড কৰক ফেসবুকত আপলোড কৰক আৰু মিনি ব্লগ বনাই ইনষ্টাগ্ৰামত আপলোড কৰক আপোনাৰ যদি ক্ৰিকেটৰ নলেজ আছে ক্ৰিকেট সম্বন্ধীয় ভিডিও আপুনি বলাই পেলাই ইনষ্টাগ্ৰাম ফেসবুক আৰু ইউটিউবত আপুনি আপলোড কৰক তথাপি কাম চলিব এনেকৈ আপোনাৰ যি ফিল্ডত আপোনাৰ নলেজ আছে হেতুই আপুনি ভিডিওত আপুনি ক্যাপচাৰ কৰি আপুনি আপলোড কৰিব পাৰিব আজিকালি ডেটত ব্লগ ভিডিও বনায়ও বহুতে মাহেকত কৰোৰ টকা লৈকে ইনকাম কৰি আছে এজন ইউটিউবাৰ আছে যাৰ নাম সৌৰভ যোশী ব্লগছ তেখেতে উত্তৰাখণ্ডৰ পৰা হয় আৰু প্ৰতি মাহে তেখেতৰ যোনটো পেমেন্ট হয় ইউটিউবৰ ফালৰ পৰা হেতু 1 কৰোৰ টকাৰ আশেপাশে হয় সো গতিকে এনে ধৰণৰ আপোনালোকে ব্লগ ভিডিও বনায়ও কিন্তু ইউটিউবৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰে সো এনেকে ইনষ্টাগ্ৰামত আপোনালোকৰ যোনটো পেজ আছে তাতে আপোনালোকে ৰিলস ভিডিও বনাব পাৰে জৰুৰী নহয় যে কেৱল আপোনালোকে নাচ গান কৰি ভিডিও বনাব লাগিব আপোনালোকে কমেডি কৰি পেলাই আপোনালোকে ইনষ্টাগ্ৰামত ভিডিও আপলোড কৰিব পাৰিব নহলে আপোনালোকে কিবা কিবি ইনফৰমেটিভ ভিডিও বিলাক আপোনালোকে যি আপোনাৰ স্কিল আছে তাৰ ওপৰত আপুনি এটা ইনফৰমেটিভ ভিডিও বনাব পাৰিব যদি আপুনি এজন মেকানিক হয় মেকানিক সম্বন্ধীয় যিবিলাক আপোনাৰ নলেজ থাকে সেইখিনি আপুনি এটা ভিডিওত আপুনি ৰিল ভিডিওত বনাই পেলাই আপুনি ইনষ্টাগ্ৰামত আপলোড কৰিব পাৰে ফেসবুকত আপলোড কৰিব পাৰে ইউটিউবত আপলোড কৰিব পাৰে মানুহক আজিকালি বৰ্তমান কন্টেন্ট লাগে নিজৰ লাইফত কৰি বেলেগৰ লাইফষ্টাইল চাবলৈ আজিকালিৰ মানুহবিলাক বহুত বেছি ইন্টাৰেষ্টেড হৈ পৰে সেই কাৰণে আমি যেতিয়া সময় পাও ফ্ৰী টাইম পাও বেলেগৰ লাইফষ্টাইল আমি চাই থাকো তো গতিকে যি কোনো ধৰণৰ ভিডিও ঢালিলে ইউটিউবত ফেসবুকত ইনষ্টাগ্ৰামত আজিকালি ভাইৰেল হোৱাৰ বহুত বেছি চান্স আছে তো গতিকে আপোনালোকে নিশ্চয় এবাৰ সোশ্যাল মিডিয়াটোৰ পৰা এবাৰ ট্ৰাই কৰিবলৈ চেষ্টা কৰিব আপোনালোকে সোশ্যাল মিডিয়াটো ইউজ কৰি পেলাই এই স্মাৰ্টফোনটো ইউজ কৰি পেলাই আপোনালোকে পইচা ইনকাম কৰিব পাৰিব অনলাইন এডভাইজাৰ এনেকুৱা এটা চেনেল হয় যত আপোনালোকে ইনকাম ৰিলেটেড ভিডিও বিলাক চাবলৈ পায় এনেকে ধৰণৰ মই ভিডিও আপোনালোকৰ কাৰণে সকলো সময়তে লৈ আহো সো গতিকে আপোনালোকে চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো এটা লাইক কৰি দিব সো বন্ধুসকল এইখিনি সোশ্যাল মিডিয়াৰ যিখিনি সোৰ্সেস হয় আপোনালোকে কিন্তু এবাৰ নিশ্চয় ট্ৰাই কৰিবলৈ চেষ্টা কৰিব কাৰণ 2025 চন হয় এটো 2025 চনত যদি আপোনালোকে সোশ্যাল মিডিয়াৰ পৰা একো কৰিব নোৱাৰে তেতিয়া হলে আপোনালোকৰ তেনে অনলাইনৰ পৰা তেনেকে কোনো ধৰণৰ বিশেষ ভাল কিন্তু অপৰচুনিটি নাই বুলি কলেও বেয়া নহব কাৰণ অনলাইনত আজিকালি বহুতো যিবিলাক ওয়েজ আছে বহুতো আহি থাকে কিন্তু হিমানো বেছি আপোনাৰ মানে এইবিলাক ইমপ্লিমেন্ট আপুনি কৰিব নোৱাৰিব কাৰণ বহুতো ফেক যিবিলাক আপোনাৰ ওয়েজ হয় যিবিলাক অপৰচুনিটি এইবিলাক অনলাইনৰ মাধ্যমত আহি থাকে কিন্তু অনলাইনৰ সবচে জেনুইন হয় ইউটিউব ফেসবুক ইনষ্টাগ্ৰাম এইবিলাক হৈছে জেনুইন মেথড অনলাইনৰ পৰা ইনকাম কৰা আৰু আজিৰ দিনত এইবিলাক প্লেটফৰ্মৰ পৰা মানুহে লাখ লাখ টকা লৈকে ঘটিব পাৰি আছে সো গতিকে বন্ধুসকল আপোনালোকেও এবাৰ কিন্তু নিশ্চয় ট্ৰাই কৰিব আপোনাৰ নিজৰ এটা ইউটিউব চেনেল খুলিবলৈ ফেসবুকত যোনটো পেজ আছে এটোক আপোনালোকে প্ৰফেশনাল ডেশবৰ্ডত কনভাৰ্ট কৰি ল'ব যোনটো আপোনালোকৰ ইনষ্টাগ্ৰামৰ প্ৰফাইল আছে তাত আপোনালোকে প্ৰফেশনাল ডেশবৰ্ডত কনভাৰ্ট কৰি ল'ব কৰি পেলাই আপোনালোকে ৰিলস আপলোড কৰিব কৰি পেলাই হয়তো আপোনালোকক গ্ৰো হলে অলৰেডি মই লাষ্ট ভিডিও বিলাকত মই বুজাই দিছো ফেসবুকৰ পৰা কেনেকৈ আৰ্নিং হয় ইনষ্টাগ্ৰামৰ পৰা কেনেকৈ আৰ্নিং হয় ইউটিউবৰ পৰা কেনেকৈ আৰ্নিং হয় তথাপি মই এই ভিডিওত এবাৰ আকৌ বুজাই দিছো ইনষ্টাগ্ৰামৰ পৰা আৰ্নিং কৰিবলৈ হলে আপোনাৰ ইনষ্টাগ্ৰামে ডাইৰেক্টলি কোনো পইচা নিদিয়ে
আপুনি যেতিয়া ভিডিঅ' আপলোড কৰি থাকিব লাহে লাহে আপোনাৰ ফলোৱাৰ্ছ বাঢ়ি থাকিব মিনিমাম 10,000 হৈ যোৱাৰ লগে লগে আপুনি বিভিন্ন কোম্পানী বিলাকৰ পৰা ব্ৰেণ্ড প্ৰমোচন পাবলৈ আৰম্ভ কৰিব বিভিন্ন কোম্পানী আপোনাৰ প্ৰফাইলটোৰ ওপৰত চকু পৰিব আৰু আপোনাক ব্ৰেণ্ড প্ৰমোচন দিব তেতিয়া আপুনি এটা যদি প্ৰমোচন কৰিব পাৰে এটা প্ৰমোচন 3,000 5,000 10,000 টকাৰ ভিতৰত আপুনি পাব পাৰে এজন ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰ মিনিমাম 10,000 টকাৰ পৰা 10 লাখ টকাৰ ভিতৰত এটা পেমেন্ট এটা স্পন্সৰশ্বিপ কৰি পেলাই পাব পাৰে ঠিক তেনেকুৱা ফেসবুকত মনিটাইজেশন পলিচিটো হৈছে আপুনি যিমান ৰিলস ভিডিঅ' লং ভিডিঅ' আপলোড কৰি থাকিব তাৰে পৰা এডস অন ৰিলস মানে যিমান আপুনি আপলোড কৰিব তাতে এডভাৰটাইজ চলিব এডভাৰটাইজৰ অনুযায়ী আপোনাৰ এটা ডলাৰ বনে সেই ডলাৰ অনুযায়ী আপোনাৰ প্ৰতি মাহে ফেসবুকে পেমেন্টটো পঠিয়াই দিয়ে আপোনাৰ বেংকৰ একাউণ্টত আৰু ইউটিউবতো আপোনাৰ যেতিয়া চেনেল এটা ওপেন আপুনি কৰিব তেতিয়া কিছু এটা ক্ৰাইটেৰিয়া আছে হেতু কমপ্লিট কৰিব লাগে হেতু হৈছে 4,000 ঘণ্টাৰ ওয়াচ টাইম আৰু 1,000 সাবস্ক্ৰাইবাৰ যেতিয়া আপোনাৰ কমপ্লিট হৈ যাব এক বছৰৰ ভিতৰত তেতিয়া আপোনাৰ চেনেলটো হৈ যায় মনিটাইজ আৰু মনিটাইজ হোৱাৰ লগে লগে আপুনি যিমান কন্টেন্ট আপলোড কৰি থাকিব প্ৰতিটো কন্টেন্টৰ যিমান এডভাৰটাইজ চলিব এডভাৰটাইজমেন্টৰ ওপৰতহে ইউটিউবে আপোনাক পেমেন্ট দিব বহুত মানুহে ভাবে যে ইউটিউবত যিমান ভিউজ আহে ভিডিঅ' বিলাকত ভিউজৰ ওপৰত পেমেন্ট পায় বহুতে ভাবে লাইকছৰ ওপৰত পেমেন্ট পায় বহুতে ভাবে সাবস্ক্ৰাইবাৰৰ ওপৰত পেমেন্ট পায় সো বন্ধুসকল মই আপোনালোকক ক্লিয়াৰ কৰি দিও কোনো সাবস্ক্ৰাইবাৰ লাইক ভিউজৰ ওপৰত কোনেও কোনো ধৰণৰ পেমেন্ট ইউটিউবৰ পৰা নাপায় কেৱল মাত্ৰ ইউটিউবত যেতিয়া আমি ভিডিঅ'টো প্লে কৰাৰ লগে লগে চাব এটা প্ৰথম এডভাৰটাইজমেন্ট চলে হেই এডভাৰটাইজমেন্ট কেইটা চলিছে হেই এডভাৰটাইজমেন্টৰ কিমান পইচা বৰ্তমান ইউটিউবে দি আছে তাৰ ওপৰত ডিপেন্ড কৰি পেলাইহে এজন ইউটিউবাৰে মান্থলি পেমেন্টটো পায় সো কেতিয়াও পেমেন্টৰ কাৰণে ভিউজ ডিপেন্ড নকৰে সাবস্ক্ৰাইবাৰ ডিপেন্ড নকৰে লাইকস ডিপেন্ড নকৰে সো এটো বহুতে কিন্তু এটা এনেকা টাইপৰ ভাবি থাকে সো গতিকে মই আপোনালোকক ক্লিয়াৰ কৰি দিলো সো আপোনালোকেও কিছুমান ভাল কন্টেন্ট ইউটিউবত আপলোড কৰিব পাৰে কৰি পেলাই আপোনালোকে আপলোড কৰিব পাৰে আপলোড কৰিলে আপোনালোকৰ তিনিটা জায়গাতে আপোনালোকে ট্ৰাই কৰিব ফেসবুক ইউটিউব আৰু ইনষ্টাগ্ৰাম তিনিটা জায়গাত যিকোনো এটা জায়গাতে আপোনালোকৰ কিন্তু ভাল আপোনালোকৰ চান্সেস আহিব পাৰে আৰু আপোনালোকে হয়তো ইনকাম কৰিব পাৰে সো বন্ধুসকল আজি এই টিপছখিনি দিলো সোশ্যাল মিডিয়াৰ খুব এটা শৰ্ট টাইমৰ কাৰণে মই অকমান ব্যস্ত আছিলো তথাপি এই ভিডিঅটো শৰ্ট টাইমৰ কাৰণে আপোনালোকৰ কাৰণে মই লৈ আহিলো সো যদি ভিডিঅ ইনফৰমেশনখিনি আপোনালোকৰ ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো এটা লাইক কৰিব নেক্সট আমি আৰু এটা ভিডিঅত লগ পাম সো আজি কালি মানে বাই বাই